চাওক তিৰাপ ট্ৰাইবেল ব্লকত অসমৰ 7টাকৈ জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰাক লৈ ৰাজ্যিক কেবিনেটত সিদ্ধান্ত হৈছিল। ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে এতিয়া তিৰাপ ট্ৰাইবেল ব্লকৰ যিসমূহ অংশীদাৰী জনজাতীয় লোক আছে, সংগঠন আছে, তেওঁলোকৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এই বিষয়টো ৰাজ্যিক কেবিনেটক পুনৰ বিবেচনা কৰিবৰ কাৰণে ইতিমধ্যেই তিৰাপ ট্ৰাইবেল ব্লক আৰু তিৰাপ স্বায়ত্তশাসিত দাবী সমিতিয়ে ইতিমধ্যে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে আৰু কাইলৈ যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাৰ্ঘেৰিটালৈ আহিব, গতিকে কাইলৈ দিনটোতে তেওঁলোকে বন্ধ ঘোষণাও কাৰ্যসূচী ঘোষণা কৰিছিল যিহেতু এই বিষয়টোক লৈ। কিন্তু এই কাইলৈ হ'বলগীয়া বন্ধটোক লৈ ইতিমধ্যে তিনিচুকীয়া জিলা আয়ুক্তই এই তিৰাপ ট্ৰাইবেল ব্লক লগতে তিৰাপ স্বায়ত্তশাসিত দাবী সমিতিৰ বিষয়ববীয়াসকলক তেওঁলোকে নিমন্ত্ৰণ জনাই আজি তেওঁলোকৰ সৈতে কথা বতৰা পাতি বৈঠকত মিলিত হৈছে আৰু বৈঠকত কেনেধৰণৰ সিদ্ধান্ত হ'ল মই অকণমান জানিব বিচাৰিম যে আপোনালোকে কাইলৈ বন্ধ দিছিল, কেনেধৰণৰ সিদ্ধান্ত হ'ল? সিদ্ধান্তটো খুব ভাল হৈছে, সৌহাৰ্যপূৰ্ণ আৰু খুব ভেৰি ফ্ৰুটফুল ৰিজাল্ট। তো আমি 36 আৱাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট আমি বন্ধ কৰিছিলোঁ। তিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটি, ইণ্ডিজিনাছ পিপুল অফ মংডন চনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়া আৰু আমাৰ মাজত অল আছাম সোণোৱাল কছাৰী ষ্টুডেণ্ট ইউনিয়ন, অল মাল্টা স্পিকিং ষ্টুডেণ্ট ইউনিয়ন আৰু চিংফো নেশ্যনেল কাউন্সিল, পেনচিংফো ষ্টুডেণ্ট ইউনিয়ন আদি কৰি চেমা ষ্টুডেণ্ট ইউনিয়ন, চেমা নেশ্যনেল কাউন্সিল, TMPৰ পৰা আদি কৰি সকলো আমাৰ মেচ কছাৰীকে সংগঠন আজি আমি এইটো সকলোৱে আমাক মৰেল ছাপোৰ্ট দিছে। ইভেন সদৌ মৰাণ ছাত্ৰসন্থাই আমাক আজি বন্ধলৈ ছাপোৰ্ট দিছিলে। কিন্তু আমি গোটেই বিষয়টো অধ্যয়ন কৰিলোঁ, আলোচনাও যিহেতু সংগ্ৰাম, আজিৰ টেবুলত আমি যথেষ্ট আজি গুৰুত্বপূৰ্ণ আলোচনা হৈছে আৰু সেইটো কাৰণে আমাক এচুৰেঞ্চ দিছে তিনিচুকীয়াৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ স্বপ্নীল পালদেৱে, যে তেখেতে কৈছে যে আপোনালোকৰ সমস্যাখিনি মই জনা নাছিলোঁ, তিৰাপ ট্ৰাইবেল বেল্টৰ হিষ্ট্ৰী কথাবিলাক, গতিকে এইখিনি আমি 3খন আজি মেমৰেণ্ডাম দিছোঁ। এইটো আমি ৰিভোক কৰিবলৈ আমি সেইটো কেবিনেট ইমিডিয়েট উদ্যোগ কৰিব লাগে, আৰু যদি নকৰে আমি এইটো কেছ ফাইল কৰিম বুলি কৈছোঁ এইটো। আৰু সেইকাৰণে আমি তেখেতসকলে আজি আলোচনাত দিছে, নিজে আমাৰ আগত প্ৰতিশ্ৰুতি দিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰিন্সিপাল প্ৰাইভেট ছেক্ৰেটাৰী PPSলৈ তেওঁ এখন প্ৰেৰণ কৰিম বুলি কৈছে, ইমেইল কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত আমাক আৰু আলোচনাত আমাক বিশ্বাসত লওক, অসম চৰকাৰেও আমাক অলপ বিশ্বাসত লওক আৰু অসমৰ জনতাক আমি কৈছোঁ উই আৰ দ্য পিচফুল লভাৰ। সেইকাৰণে আমি এইটো আজি শান্তিপূৰ্ণভাৱে এটা আলোচনা কৰি 36 ঘণ্টা বন্ধটো আমি স্থগিত ৰাখিছোঁ। কিন্তু আমাৰ যদি সেইটো মতে আমি 5জনক অহা নেক্সট ডে যেতিয়া CM আহিব মাৰ্ঘেৰিটাত ভিজিট কৰিব, আমাক তেওঁলোকে লিষ্টখন দিছে আৰু পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীটো লগ কৰিবলৈ কৈছে। যদি এইখিনি তেওঁলোকে প্ৰতিশ্ৰুতি নাৰাখে আমি 29 তাৰিখে অমিত শ্বাহ আহিলে পুনৰ আমাৰ কাৰ্যসূচী আছে প্ৰতিবাদী। ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু শেহতীয়াকৈ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি মৰাণ, মটক, চাহ জনগোষ্ঠী, চুতীয়া, নেপালী এই লোকসকল, এই সম্প্ৰদায়সকলক যিহেতু তিৰাপ ট্ৰাইবেল ব্লকত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত হ'ল, যথেষ্ট প্ৰতিক্ৰিয়া হ'ল, প্ৰতিবাদো হৈছে। তাৰে অংশ হিচাপে আজি আলোচনালৈ আহিছে। কোনখিনিত আচলতে কেৰুণটো ৰৈ গৈছে, যে কোনখিনিৰ কাৰণে সমস্যাটো হ'ব তাত? নমস্কাৰ, মোৰ নাম অনুপ আৰন্ধৰা। মই আমাৰ যিটো সংগঠন ইণ্ডিজিনাছ পিপুলছ অফ মংডন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ মই সচিব প্ৰধান হয়। প্ৰথম কথা হ'লে গোটেই কেৰিয়াৰটোৰ সৃষ্টি মূলতঃ হ'ল আমাৰ চৰকাৰী যি তন্ত্ৰ। এফালে চৰকাৰে অসম চৰকাৰে এটা ডিপাৰ্টমেণ্ট স্থাপন কৰিছে যে ইণ্ডিজিনাছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট, কিন্তু আনফালে আমি যেতিয়া RTI দাখিল কৰি তেওঁলোকক সুধিলোঁ যে তেওঁলোকে কিন্তু আমাক কোনো ৰিপ্লাই দিব নোৱাৰিলে যে কোন ইণ্ডিজিনাছ বা কি ৰেকৰ্ড, কোনো লিষ্ট এইখিনি নাই। গতিকে আমাৰ কথাটো হ'ল যে অকল ইয়াত যে জনজাতিসকলে নহয়, আমাৰ নিশ্চয় আপুনিও এজন খিলঞ্জীয়া লোক, আমি এটা অনিশ্চয়তাত ভুগিছোঁ। আমাৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক যি ভৱিষ্যত তাকতো আমি হেৰিত ভুগিছোঁ। আৰু বিশেষকৈ তিৰাপ ট্ৰাইবেল বেল্টত এই কোনো খিলঞ্জীয়া সংজ্ঞা নিৰ্ধাৰণ নকৰাকৈ
এতিয়া আমি দেখিবলৈ পাইছোঁ টিৰাপৰ যি অঞ্চল আছে তাত মানে বৈধ অবৈধ বহুত প্ৰব্ৰজিত লোক আহিছে, বহিৰাগত তাত মানে অগ্ৰাসন এতিয়াও অব্যাহত আছে। গতিকে অকল ইয়াত জনজাতিৰ লোকসকলে নহয়, আমি খিলঞ্জীয়া লোকসকল অসমত শংকিত হৈ পৰিছোঁ। গতিকে আমাৰ কথা হ'ল প্ৰথমতে অসমৰ খিলঞ্জীয়াসকলৰ যি সংজ্ঞা, আৰু আমাৰ সংজ্ঞাটো হ'ল যে 1826 চনৰ আগত যিহেতু ব্ৰিটিছ উপনিৱেশৰ আগত যিসকল লোক আছিল সেইসকল লোকে খিলঞ্জীয়া, গতিকে তেওঁলোকসকলক খিলঞ্জীয়াৰ এটা আধাৰ ঠিক কৰি চৰকাৰে এইখিনি ঠিক ঠাক কৰি দিয়ক। তাৰপিছত কোন খিলঞ্জীয়া কোন অসমীয়া এইটো ঠিক কৰিব লাগে, কিন্তু তাকে নকৰি চৰকাৰে এই যি ভেকু ভাওনা কৰি আছে খিলঞ্জীয়া বা অসমৰ যিবোৰ সমস্যাৰ লৈ, এইটো আমি সমাধান বিচাৰিছোঁ। আৰু তাৰে এটা অংশ হিচাপে আমি তেখেতসকলে যিটো টিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিয়ে যিটো তেওঁলোকৰ ডিমাণ্ড বন্ধ দিলে, বন্ধ আমি ছাপোৰ্ট দিছিলোঁ। অকল এইটোৱেই নহয়, আৰু এইটো ক্ষেত্ৰত আজি যি আলোচনা হৈছে আমাৰ DC মহোদয়ে যথেষ্ট আমাক এটা পজিটিভ কিছুমান কথা কৈছে যে আমি কিছুমান কথা জনা নাছিলোঁ, এতিয়া গম পাইছোঁ। গতিকে আমাৰ কথা হ'ল যে যি অসম চৰকাৰৰ ভূমি আৰু ৰাজহ আইন চেপ্টাৰ 10 ভংগ কৰি যি তেনেধৰণে ইয়াত মাটি পট্টা দিব বিচাৰিছে খিলঞ্জীয়া সংখ্যা নোহোৱাকৈ, তাৰ আমি বিৰোধিতা কৰিছোঁ। আমি বিচাৰিছোঁ আগত যিহেতু অঞ্চলটো নেফাত আছিলে, ইয়াত পুনৰ ইয়াতে নহয় অসমত যিহেতু ইনাৰ পাৰ্মিট ব্যৱস্থা আছিলে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট 1873 মতে, কিন্তু 2019 চনত আমি গম নোপোৱাকৈ ইয়াৰ পৰা কৰ্তন কৰা হৈছে। গতিকে আমি বিচাৰিছোঁ যে এই অঞ্চলত অসম তথা টিৰাপ অঞ্চলত পুনৰ ইনাৰ পাৰ্মিট হ'ব লাগে, আৰু অসম চৰকাৰে কোনো কাৰণতে যি অসম ভূমি ৰাজহ আইন 1886 ভংগ কৰিব নালাগে, আৰু আমাৰ খিলঞ্জীয়া সংখ্যাটো আমাক লাগে। এইটো ল'লেই আমাৰ খিলঞ্জীয়া অসমীয়া সংখ্যা চৰকাৰে ঠিক ঠাক কৰি দিয়ক, সকলো আমাৰ যি সমস্যা সকলো সমস্যা আমাৰ যেন দূৰ হ'ব। ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিছোঁ যে কাইলৈ যিহেতু বন্ধ প্ৰত্যাহাৰ কৰিছে আপোনালোকে আলোচনাৰ জৰিয়তে, পৰৱৰ্তী সময়ত যদি চৰকাৰে পুনৰ বিবেচনা নকৰে কেবিনেট সিদ্ধান্ত, কেনেধৰণৰ কাৰ্যসূচী ল'ব? তো আমি যিহেতু আজি টিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ যিখন সমিতি ডিমাণ্ড সমিতি, এই ডিমাণ্ড সমিতিৰ উদ্যোগত আৰু আমি বিভিন্ন জনজাতীয় সংগঠনৰ উদ্যোগত গুৱাহাটীত এখন দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে আজি কাইলৈ আমি মুখ্যমন্ত্ৰী যিহেতু মাৰ্ঘেৰিটাত আহিব, মুখ্যমন্ত্ৰী অহাৰ দিনাখনে আমি বন্ধ ঘোষণা কৰিছিলোঁ। আমি বন্ধ সমৰ্থন জনাইছিলোঁ সোণোৱাল কছাৰী ছাত্ৰ সন্থা হিচাপে। এতিয়া কথাটো হ'ল কি, অসম চৰকাৰৰ কেবিনেটত যোৱা 18 তাৰিখে কেবিনেটে লোৱা মানে যিখন মানে 7টা জনগোষ্ঠীক টিৰাপ বেল্টত সুৰক্ষিত জাতি হিচাপে ঘোষণা কৰি নটিচ জাৰি কৰিছিলে। আৰু 18 তাৰিখে আকৌ CC2 ইতিমধ্যে আমাৰ পল্লৱ ৱাইলঙে ক'লেই যে CC2ৰ উদ্যোগত এখন স্পেচিয়েল কনভেনশ্যন হৈছিলে। এই কনভেনশ্যনত পতাৰ সময়তে আকৌ একেখন মানে এখন তালিকা মানে তেওঁলোকে নটিচ জাৰি কৰিলে যে তেওঁলোকক সুৰক্ষিত জাতি কৰিব লাগিব। গতিকে আমি এই কথাটোকে সদৌ অসম ট্ৰাইবেল সংঘ, CC2 বা আমাৰ টিৰাপ ডিষ্ট্ৰিক্ট অট'নমাছ ডিমাণ্ড সমিতি বা টিৰাপ অঞ্চলত বসবাস কৰা অৰিজিনেল যিবিলাক আদিম অধিবাসী, তাত সোণোৱাল বুলি কথা নাই, মিচিং বা সোণোৱাল অকল পিছত প্ৰৱজিত হোৱা। গতিকে আদিম অধিবাসীসকল খুব মানে কম সংখ্যক মানে জনগোষ্ঠী। গতিকে সেই বস্তুটো শংকিত হৈ তেওঁলোকেও এইটো অপ'জ কৰিছে। আমি সকলো অসমৰ জনজাতিয়ে অপ'জ কৰিছিলোঁ। গতিকে এই কথাটোক লৈ পিনি আমি শংকিত, আৰু অসম চৰকাৰক এই সম্পৰ্কত মানে এই নটিচখন এই সিদ্ধান্তটো বাতিল কৰিবৰ কাৰণে মানে অনুৰোধ জনাইছিলোঁ। আৰু আমি যিহেতু বন্ধ ঘোষণা কৰিছিলোঁ, এই বন্ধ ঘোষণা কৰাৰ লগে লগে তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়ে আমাক আমন্ত্ৰণ জনালে। সেই যিটো টিমে বন্ধ ঘোষণা কৰিছিলে সেই টিমৰ সদস্যসকলক বিষয়ববীয়াসকলক মাতিলে। আমি আহিলোঁ সুদূৰ গুৱাহাটীৰ পৰা আহি আমি আজি ইয়াত আয়ুক্ত মহোদয়ৰ লগত আমি আলোচনা কৰিলোঁ, সৌহাৰ্দ্যপূৰ্ণ আলোচনা, খুব ধুনীয়া আলোচনা। আৰু তেখেতে আমাক এছুৰেঞ্চ দিছে, কথা দিছে যে জনজাতীয় যিবিলাক সমস্যা, তেওঁ আজি নতুনকৈ কিছুমান কথা জানিলে, তেওঁ নতুনকৈ আহিছে। গতিকে টিৰাপ অঞ্চলত কি হয় কি নহয়, আচল কথাটো কি তেওঁ আজি অৱগত হ'ল। আৰু আমি ভাবোঁ যে এই যে চৰকাৰে যিখন নটিচ কৰিলে এইখন বাতিল কৰিবৰ কাৰণে আমি মানে স্মাৰক পত্ৰ দিয়া হৈছে আয়ুক্ত মহোদয়ৰ জৰিয়তে। আৰু তেওঁ ইতিমধ্যে আজিৰ ভিতৰতে মেইল জৰিয়তে চিফ ছেক্ৰেটাৰীক জনালে, মুখ্যমন্ত্ৰীক জনালে। গতিকে জনালেই আমাৰ আগতে এইটো দিছে। আৰু হাৰ্ড কপিটো মানে অহা দেওবাৰৰ পিছত যেতিয়া অফিচ খুলিব তেতিয়া হাৰ্ড কপিটো তেওঁলোকক দিব। এতিয়া কথাটো হ'ল কি, আমি যে বন্ধটো আমি উঠালোঁ, এইকাৰণে উঠাইছোঁ যে আমাক এই গ্ৰুপক টিৰাপ ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিলৰ যিবিলাক জনগোষ্ঠী আছে, ডিমাণ্ড সমিতি আছে, এই ডিমাণ্ড সমিতি কমিটিখনক বা আমাক এই গ্ৰুপক মুখ্যমন্ত্ৰীৰ লগত এটা সাক্ষাৎকাৰ মানে আমি বিচাৰিছোঁ অহাকালিলৈ। তেওঁ 4জন প্ৰতিনিধিৰ জৰিয়তে সাক্ষাৎকাৰ কৰাৰ ব্যৱস্থাটো কৰি দিম বুলি কৈছে, তেওঁ কথা দিছে। তাৰ পৰৱৰ্তী সময়ত এই কথাটো যদি তেওঁলোকে বাতিল নকৰে তেনেহ'লে কিন্তু আমাৰ মানে আকৌ আন্দোলন, আমি আলোচনাৰ জৰিয়তে আকৌ আন্দোলন ঘোষণা হ'ব। আৰু এতিয়া কথাটো হৈছে কি, আমি আৰু এটা সিদ্ধান্ত ইয়াত হৈছে আজি যে যেতিয়ালৈকে এই ব্যৱস্থাটো মীমাংসা নহয় তেতিয়ালৈকে নটিচখন দিলেও যাতে কোনো মানে সুৰক্ষিত জাতি বুলি যাক কোৱা হৈছে নটিচখনত, সেইসকলক যাতে কোনো মাটি নামজাৰি মানে ব্যৱস্থাত তেওঁলোকে অফিচিয়েলি মানে চৰকাৰীভাৱে মানে কাম কৰিব নোৱাৰিবলৈ যি কথা দিয়ক বুলি আমি কোৱাত তেওঁ কথা দিছে যে ইতিমধ্যে অসম চৰকাৰৰ এই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ জৰিয়তে যিটো ব্যৱস্থা কৰি আছে যে ছাৰ্ভে কৰি আছে, তাৰপিছতে এতিয়া তেওঁলোকে বসুন্ধৰাৰ জৰিয়তে অকল মানে যিবিলাক মানে অফিচিয়েল যেনেকৈ ক্লাব, নামঘৰ,
কিবা অনুষ্ঠান প্ৰতিষ্ঠানৰহে নামজাৰি হৈছে, গতিকে কোনো ব্যক্তিগত মানুহৰ আজি তাৰিখত এইটো তেওঁলোকৰ সিদ্ধান্ত নহয় বা অসম চৰকাৰে এইটো বন্ধ কৰি ৰাখিছে। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকেও সময় পাব, আমাকো অলপ সময় দিয়ক এই ব্যৱস্থাটোৰ লগত কথাখিনি পাতি। যিহেতু মই DC হিচাপে মই কথাখিনি জ্ঞাত নহয়, গতিকে জ্ঞাত হৈ আৰু নিজে স্পট ভিজিট কৰিম বুলি তেওঁ আমাক কথা দিছে। গতিকে আমি পৰৱৰ্তী সময়ত যদি এই ব্যৱস্থাখিনি নহয় তেনেহ'লে কিন্তু আকৌ মানে আমাৰ আন্দোলনৰ ঘোষণা হ'ব। এটা সদৌ অসম ট্ৰাইবেল সংঘ বা CC-টোৱে কোনোবাই মানে বন্ধ ঘোষণা কৰি আকৌ উঠাই লৈছে, কিবা কৰিছে, সেইটো আমি মেটাৰ নহয়। আমাৰ কথাটো হ'ল কি, আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থা হিচাপে তিৰাপ অঞ্চলত বসবাস কৰা সকলো জনজাতি ৰাইজৰ মানে সুৰক্ষিত হ'ব লাগিব, সেইটোত আমি ছাপোৰ্ট আছে। যদি তিৰাপ অঞ্চলৰ জনজাতি ৰাইজ সুৰক্ষিতই নহয় তেনেহ'লে মই ৰতন কছাৰী বা কোনোবা XYZ জনজাতি মানুহ তাত থাকি লাভ নাই। আৰু এটা দুখৰ কথা, মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এটা কথাই ক'ব বিচাৰিছোঁ যে যোৱা বছৰত যে এইটো লাইকা দধিয়াৰ মানুহ নি মানে জাগুনৰ যিখন মানে কি সোণালী নে কি এইখন গাঁও, সোণোৱালী জনজাতি গাঁওখনত তাত সোণোৱাল, ৰাভা, অন্যান্য জনজাতি জনগোষ্ঠী বসবাস, কোনোবাই আধা বিঘা, কোনোবাই একঠা চব্জি খেতি কৰিবৰ কাৰণে মানে খাই আছিলে। সেই মাটিখিনিত মানে তেখেতলোকৰ সেই মাটিখিনিৰ পৰা তেওঁলোকৰ পৰা মানে কাঢ়ি লৈ এই লাইকা দধিয়া মানুহখিনিক বহুৱাটো আমি মানে খুব প্ৰকাশ কৰিছোঁ আৰু অসম চৰকাৰক নিন্দা কৰিছোঁ। গতিকে এইটো কি প্ৰক্ৰিয়াত হ'লে আমি নাজানো, কিন্তু পৰৱৰ্তী সময়ত সেই মানুহখিনিক ক'ত সংস্থাপন, ক'ত কেনেকৈ খেতি জীৱন জীৱিকা কি কৰি খাব তেওঁলোকে। গতিকে এই কথাটো এই চেগতে আপোনালোকৰ জৰিয়তে মই মানে দৃষ্টিগোচৰ কৰিলোঁ। চাওক, ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিলে যে জিলা আয়ুক্তৰ লগত সৌহাৰ্দ্যপূৰ্ণক তেওঁলোকৰ আলোচনা হৈছে আৰু কাইলৈ হ'বলগীয়া বন্ধ তেওঁলোকে প্ৰত্যাহাৰ কৰা বুলি উল্লেখ কৰিছে যে অসমৰ যিহেতু 7টাকৈ জনগোষ্ঠীক ইতিমধ্যে তিৰাপ ট্ৰাইবেল ব্লকত সুৰক্ষিত জনগোষ্ঠী হিচাপে অন্তৰ্ভুক্ত কৰাক লৈ এই বিবাদ যিহেতু চলি আছিল আৰু মুখ্যমন্ত্ৰীৰ সৈতে কাইলৈ সাক্ষাৎ হ'ব তেওঁলোকৰ। তাৰ পৰৱৰ্তী পৰ্যায়ত যদিহে এই যিটো কেবিনেট সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেনে পৰৱৰ্তী সময়ত তেওঁলোকে পুনৰ আন্দোলনৰ বাবে তেওঁলোকে ৰাজপথত নামিব বুলি এইখিনি মুহূৰ্তত তেওঁলোকে উল্লেখ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।